গহপুৰৰ টকৌবাৰীৰ এগৰাকী প্ৰচাৰ বিমুখ ব্যক্তি নাম মাৰ্কা নৰহ। মাৰ্কা নৰহৰ আছে এটি সেউজীয়া মন। ধৰণীখনক সেউজীয়া কৰি তোলাৰ সপোনে খেদি ফুৰে এইগৰাকী মাৰ্কা নৰহক। কৃষি কাৰ্য কৰাৰ লগতে বন বিভাগৰ নিম্নবৰ্গৰ কৰ্মচাৰী মাৰ্কা নৰহে ৪০ বছৰ ধৰি গহপুৰৰ বিভিন্ন ৰাজহুৱা স্থানত ব্যক্তিগত প্ৰচেষ্টাৰে ৰোপণ কৰি আহিছে বিবিধ প্ৰজাতিৰ গছ-গছনি। সেউজীয়াৰ সপোনে খেদি ফুৰা মাৰ্কা নৰহে এইবাৰ গহপুৰৰ নিৰ্মীয়মান অৱস্থাত থকা ৪ লেনযুক্ত ১৫ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ডিভাইডাৰসমূহৰ মাজভাগত ৰোপণ কৰিছে বিবিধ প্ৰকাৰৰ গছপুলি। পুৱাই নিজৰ পাতি চাইকেলখনত উঠি ৰ'দ বৰষুণ কাটি কৰি দিনৰ দিনটো ১৫ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত দেখা পাব মাৰ্কাক। টকৌবাৰী অঞ্চলৰ পৰা আৰম্ভ কৰা এই কাৰ্যসূচীয়ে পৰৱৰ্তী সময়ত সমগ্ৰ গহপুৰ মহকুমাটোক সাঙুৰি ল'ব। যিহেতু গহপুৰত ৪ লেনযুক্ত পথ নিৰ্মাণৰ বাবে কাটি পেলোৱা হৈছিল গছ-গছনিসমূহ, তাৰ বাবেই এই পদক্ষেপ গ্ৰহণ কৰিছে মাৰ্কা নৰহে। ৰাষ্ট্ৰীয় ঘাইপথত নতুনকৈ গছপুলি ৰুই পৰিৱেশ সেউজীয়া কৰি পাৰিপাৰ্শ্বিক ভাৰসাম্য ৰক্ষা কৰি তুলিবলৈ মাৰ্কা নৰহে হাতত লোৱা এই প্ৰচেষ্টা সঁচাই প্ৰশংসনীয়। ঘৰতে গছ পুলি পচাই গুটিৰ পৰা পুলি কৰি পচাই ৰাস্তা কাষতে ৰুওঁ, মানুহক অনুষ্ঠানতো দিওঁ। আৰু এই ২ বছৰ ধৰি 4 লেনে গছ কটাৰ পিছত মানুহ জীয়াবলৈ গছ নাই। এতিয়া মই নিশ্চয় ঘৰৰ পৰা পুলি আনি য'তে ত'তে ৰাস্তা কাষত ৰুই আছোঁ। এনেকুৱাকৈ নিজৰ ববীয়াটো ঘৰৰ পৰা, নিজৰ ঘৰৰ মই চৰকাৰৰ পৰা একো এইবিলাক অনুদান পোৱা নাই। নিজৰ ঘৰৰ উৎপাদন কৰি এইবিলাক ৰুই আছোঁ। মানে আপোনাৰ সম্পূৰ্ণ পকেটৰ টকা খৰচ কৰি এইখিনি কাম কৰিছোঁ। হয়, এইটো ৰাইজৰ সেৱা কৰিছোঁ। কি কাৰণে নিজৰ ফল মূলে আমলখি জলপাই শিলিখা এনেকৈ মানুহক বিতৰণ কৰোঁ। এইবিলাক ৰঙা চন্দন আৰু এই অন্যান্য গছো ৰুই আছোঁ। বাক্সাত ৰাষ্ট্ৰীয় মহিলা ফুটবলাৰ সুজাতা বড়োৰ প্ৰশংসনীয় পদক্ষেপ। বিগত ৩ মাহ ধৰি শতাধিক কিশোৰীক দিছে ফুটবলৰ প্ৰশিক্ষণ। এগৰাকী যুৱতী আৰু এজাক কিশোৰী প্ৰতিগৰাকী ব্যস্ত ফুটবলৰ অনুশীলনত। লক্ষ্য একোগৰাকী ফুটবলাৰ হোৱাৰ। বিগত ৩ মাহ ধৰি কৰি আহিছে কঠোৰ অনুশীলন। প্ৰশিক্ষণ দিছে ৰাষ্ট্ৰীয় মহিলা ফুটবল দলৰ সদস্য সুজাতা বড়োৱে। বাক্সা জিলাৰ ভাৰত-ভূটান সীমান্তৰ সোৱণঘাটৰ বিগত ৩ মাহে এইসকল কিশোৰীক ফুটবল খেলৰ প্ৰশিক্ষণ দি আহিছে সুজাতা বড়োৱে। বৃহত্তৰ অঞ্চলটোৰ প্ৰায় শতাধিক কিশোৰীয়ে ভৰি পৰে খেলপথাৰ। ২০১৪ চনত খেলুৱৈ জীৱনৰ আৰম্ভণি কৰি ৯ বাৰকৈ ৰাষ্ট্ৰীয় মহিলা ফুটবল দলক প্ৰতিনিধিত্ব কৰি কটক, জম্মু কাশ্মীৰ, কলকাতা আদি খেলি অহা ফুটবলাৰ সুজাতা বড়োৰ তত্বাৱধানত এইসকল কিশোৰীয়ে কৰি আহিছে কঠোৰ অনুশীলন। গাঁও অঞ্চলৰ প্ৰতিভাসমূহক চিনাক্ত কৰি ৰাজ্যিক তথা ৰাষ্ট্ৰীয় পৰ্যায়লৈ উলিয়াই নিয়াৰ উদ্দেশ্যেৰে প্ৰশিক্ষণ দি আহিছে সুজাতা বড়োৱে। মই 2014ত মই ষ্টাৰ্ট কৰিছিলোঁ ফুটবলত। তাৰপিছত মই চাই হোষ্টেলত গৈছিলোঁ, কোকৰাঝাৰ চাই হোষ্টেল। তাৰপৰা মই চাই হোষ্টেলত থাকি মই নেশ্যনেল খেলিছোঁ। এনে 9 বাৰ খেলিছিলোঁ। হয়। ক'ত খেলিছিলে? মই ফাৰ্ষ্ট টাইম মই এইটো উৰিষ্যা খেলিছোঁ, ছেকেণ্ডত কটক, উৰিষ্যাৰে কটক, তাৰপিছত এইটো দিল্লী, তাৰপিছত জম্মু কাশ্মীৰ। এতিয়া তুমি বৰ্তমান যিসকলক ইয়াত প্ৰশিক্ষণ দি আছা, কিমানগৰাকী কিশোৰী বা যুৱতী আছে আৰু ল'ৰা ছোৱালী কিমান? ছোৱালী বৰ্তমান 45 আছে আৰু ল'ৰা 50 আছে, ছিনিয়ৰ জুনিয়ৰ টোটেলি মিলাই। তেওঁলোকক লৈ ভৱিষ্যত পৰিকল্পনা কি?
যিমানখিনি মই আকৰ্ষিত হৈ যিমানখিনি আগবাঢ়ি গৈছোঁ যাতে সিহঁতকো নিব পাৰে যিহেতু উত্তৰ অঞ্চলত ইমানখিনি ছোৱালী নাই বা নাছিলে মই ভাবিছোঁ যে মই যিমানখিনি আগৰিত হৈ গৈছিলোঁ সিহঁতকো ভাবিছোঁ যেনে লাভলীনা বৰগোহাঁই দুৰ্গা বৰা হলিচৰণ নাৰ্জাৰী সিহঁতৰ দৰেকৈ আগবাঢ়ি যাব পাৰে যেন মই সেইটোকে কামনা কৰিছোঁ মোৰ ফালৰ পৰা সম্প্ৰতি শতাধিক কিশোৰ কিশোৰীয়ে ফুটবল খেলৰ প্ৰশিক্ষণত অংশ লৈ আহিছে প্ৰশিক্ষক সুজাতা বড়োৱে জানিবলৈ দিয়া মতে হিমা দাস লাভলীনা বৰগোহাঁই দুৰ্গা বড়োৰ দৰে বহু প্ৰতিভা আমাৰ মাজত লুকাই আছে এনে প্ৰতিভাক চিনাক্ত কৰি উলিয়াই নিয়াৰ বাবে ইয়াত প্ৰশিক্ষণ দি থকা হৈছে যদিও আজিলৈকে চৰকাৰীভাৱে কোনো সহায় পাবলৈ সক্ষম হোৱা নাই ট্ৰেইনিংটো ভালে চলি আছে আমাৰ আৰু মেমো ভালকৈ শিকায় আৰু এতিয়ালৈকেতো চব ঠিকে আছে ভৱিষ্যতে পৰিকল্পনা কি আছে ভৱিষ্যত এটা ভাল ফুটবলাৰ হ'ব বিচাৰোঁ ফুটবল মতলব প্ৰেক্টিচ কৰাটো আমাৰ মোৰ প্ৰায় 2 মাহ হ'ল কাৰণ আৰু মোৰ ভৱিষ্যতে এজন ফুটবল প্লেয়াৰ হ'ম ইয়াত ফুটবল প্ৰশিক্ষণ লৈ কেনে লাগিছে ভালেই লাগিছে সুজাতা মেমে আমাক বহুত ভালদৰে শিকায় যদিও আচলতে তেওঁ যদিও মতলব কোৰ্চ হয় কিন্তু বেছিভাগ আমাৰ লগত ফ্ৰেণ্ড হিচাপে থাকে শ্ৰীৰামৰ পবিত্ৰ জন্মভূমি অযোধ্যাত বিশাল কাৰ্যসূচীৰে 1 নৱেম্বৰৰ পৰা 5 নৱেম্বৰলৈ 5 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজিত কৰা দীপোৎসৱত মাজুলীৰ সাংস্কৃতিক দলে পৰিৱেশন কৰিলে সত্ৰীয়া নৃত্য ৰাম বিজয় নাট রাম লক্ষ্মণক ঋষিত্ব হাতে সমৰ্পিলে লব সাংস্কৃতিক সুবাস বিলালে ৰাম জন্মভূমিত ঐতিহাসিক উত্তৰ কমলাবাৰী সত্ৰৰ 14জনীয়া শিল্পী দলে সত্ৰীয়া সংস্কৃতিৰে মোহিবলৈ সক্ষম হয় অযোধ্যাবাসীক মহাপুৰুষ শংকৰদেৱৰ কালজয়ী সৃষ্টি দৰ্শন কৰি অভিভূত হয় সাধু সন্তৰ লগতে বিভিন্ন ঠাইৰ গৱেষক পণ্ডিতসকল দুদিন দুটাকৈ স্থানত গায়ন বায়নেৰে ৰাম বিজয় নাট পৰিৱেশন কৰে শিল্পী দলে অদৃশ্য ভাইৰাছ কোভিড-19 মহামাৰীয়ে মানৱ সম্পদলৈ ভয়াৱহ সংকট নমাই অনাৰ লগতে বিধ্বস্ত কৰিলে সাংস্কৃতিক ক্ষেত্ৰখন নাজল নাথল অৱস্থা শিল্পীসকলৰ জ্যোতি পৰিছিল সাংস্কৃতিক প্ৰচাৰ আৰু প্ৰসাৰত পৰিস্থিতি অনুকূল হোৱা নাই যদিও কোভিডৰ ভয়াৱহতাক প্ৰত্যাহ্বান জনাই আৰম্ভ হৈছে সাংস্কৃতিক কাৰ্যসূচী সাংস্কৃতিক আৰু পৰ্যটন বিভাগ উত্তৰ প্ৰদেশ চৰকাৰে আয়োজন কৰা দীপোৎসৱত ৰামলীলাৰ বিশাল বৰ্ণিল বিস্তৃত কাৰ্যসূচীত দুদিন শ্ৰীমন্ত শংকৰদেৱৰ অমৰ সৃষ্টি ৰাম বিজয় ভাওনাৰ খণ্ড দৃশ্য গায়ন বায়ন সত্ৰীয়া নৃত্য পৰিৱেশন কৰি প্ৰশংসিত হৈছে দলটো আমি যে প্ৰভু শ্ৰীৰামচন্দ্ৰ ৰাম জন্মভূমিত আমি এই আহিলোঁ তেওঁলোকৰ দীপোৎসৱত প্ৰগ্ৰাম কৰিবৰ কাৰণে আহি খুব আনন্দিত হ'লোঁ ইয়াত আমাৰ পূৰ্বজন্মৰ ভাগ্যবশতে যে আমি ইয়াত আহি উপস্থিত হৈ প্ৰগ্ৰাম কৰিবলৈ পালোঁ আমিও ধন্য হৈছোঁ পিতৃ মাতৃও ধন্য হৈছে আমি ইয়াত আহি 14টা একেটা পৰিৱেশৰ ভিতৰতে এই অযোধ্যাৰ ভিতৰতে 14টা একেদিনাই মঞ্চ প্ৰস্তুত কৰি তেওঁলোকে 14টা অনুষ্ঠান কৰিছে তাৰে আমি দ্বিতীয় অনুষ্ঠানত দুদিনীয়াকৈ আমি প্ৰভু শ্ৰীৰামচন্দ্ৰৰ ৰাম বিজয় নাটক আমি কৰিলোঁ সুদূৰ শ্ৰীলংকাৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্য মহাৰাষ্ট্ৰ কৰ্ণাটক উৰিষ্যা জম্মু তামিলনাডু
লক্ষ্ণৌ কলকাতা আদি স্থানৰ শিল্পী দলৰ লগত একেলগে সাংস্কৃতিক কাৰ্যসূচী পৰিৱেশন কৰে, যিটো মাজুলীৰ বাবে এক গৌৰৱৰ বিষয়। মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ লগতে উত্তৰ প্ৰদেশৰ মন্ত্ৰীসকল, কেন্দ্ৰীয় মন্ত্ৰী, সংগীত জগতৰ গৱেষক পণ্ডিত, সংগঠক, সাধক, শিল্পী, সাধু সন্ত উপস্থিত থাকি অনন্য মাত্ৰা প্ৰদান কৰে এই কাৰ্যসূচীৰ। উত্তৰ কমলাবাৰী সত্ৰৰ শিল্পী দলটোত গ্ৰুপ লিডাৰ হিচাপে আছে সাংবাদিক তথা শিল্পী তীৰ্থ ভূঞা, পৰিচালক ভৱেন বৰবায়ন, উপেন বৰগায়ন, কৃষ্ণ কুমাৰ শইকীয়া, দীপক বৰুৱা, গোবিন্দ কলিতা, নিৰঞ্জন বৰবায়ন, কৃষ্ণ শইকীয়া, ৰঞ্জন হাজৰিকা, সৰ্বানন্দ দুৱৰীয়া, পবিত্ৰ গায়ন, অজিত বায়ন, বিশ্বজিৎ বায়ন আৰু পৰমানন্দ গায়ন। এই সাংস্কৃতিক যাত্ৰাৰ সমন্বয়ক হিচাপে আছে তেজপুৰ বিশ্ববিদ্যালয়ৰ হিন্দী বিভাগৰ অধ্যাপক ডক্টৰ অনুশব্দ। ১.৫ বছৰৰ মূৰত কোভিডৰ মাজতে দলটোৱে উত্তৰ প্ৰদেশ চৰকাৰৰ আমন্ত্ৰণ ৰক্ষা কৰি সত্ৰীয়া সংস্কৃতিৰ সুবাস বিলাই অসমলৈ সুনাম কঢ়িয়াই অনাৰ লগতে মাজুলীবাসীকো গৌৰৱান্বিত কৰিছে। আমি সুদূৰ মাজুলীৰ পৰা আহি, মাজুলী এখন পুণ্যস্থল, সেই পুণ্যস্থলৰ পৰা আহি আমি অযোধ্যাৰ ৰাম জন্মভূমিৰ এখন মহান পুণ্যস্থল, সেই পুণ্যস্থলৰ ৰামৰ জেগাত দুদিনীয়া কাৰ্যসূচীৰে আমি গুৰু শ্ৰীশংকৰ গুৰুজনাৰ ৰাম বিজয় নাটকৰ একাংকিয়া হিচাপে আমি মঞ্চস্থ কৰি দুদিনীয়াকৈ আমি সৌভাগ্য আৰু আমাৰ লগতে আমাৰ সত্ৰসমূহ তথা মাজুলী অসম সকলোৰে আমি সৌভাগ্যৱান বুলি ভাবিছোঁ, যিহেতু আমি ৰামচন্দ্ৰ প্ৰভুৰ জেগাত নিজৰ পিতৃ মাতৃ জেগা, তেখেত থকা জেগা আৰু তেখেতৰ এতিয়া যিখন জেগাত বনাইছে মন্দিৰ, ৰাম মন্দিৰ হিচাপে, সেই জেগাত আমি পাওঁ দি আমি ইমান কৃতাৰ্থ হৈছোঁ। মই ব্যৱহাৰ কৰোঁ আটাইতকৈ সবল আৰু সতেজ চিমেণ্ট, চুৰিয়া চিমেণ্ট। চুৰিয়া চিমেণ্ট, অটুট ঘৰ, অটুট অসম। ৰাজ্যত গাঁৱে ভূঞে গঢ় লৈ উঠিছে ক্ৰীড়াৰ এক সুস্থ পৰিৱেশ। বিশেষকৈ অলিম্পিকত পদক জয়ী লাভলীনা বৰগোহাঁইৰ সাফল্য আৰু প্ৰতিভাৱান বক্সাৰ যমুনা বড়ো, অংকুশিতা বড়োৰ সাফল্যৰ পিছতেই ৰাজ্যৰ গাঁৱে ভূঞে ক্ৰীড়াৰ ক্ষেত্ৰত এতিয়া এক পৰিৱেশ গঢ়ি উঠিছে। গ্ৰামাঞ্চলৰ কেউপিনে এতিয়া ক্ৰীড়াৰ জৰিয়তে বিশ্বজিনাৰ বাবে বক্সিঙৰ প্ৰশিক্ষণ আৰু কচৰৎ চলিছে। সমান্তৰালকৈ প্ৰতিভাৱান বক্সাৰ যমুনা বড়ো আৰু অংকুশিতা বড়োৰ গৃহভূমি ঢেকিয়াজুলিতো কণ কণ ক্ৰীড়া প্ৰতিভাই বিশ্বজিনাৰ সপোন দেখিছে। হয়, আজি আমি দেখুৱাম মহিলা বক্সাৰ যমুনা বড়ো আৰু অংকুশিতা বড়োৰ গৃহভূমি ঢেকিয়াজুলিত কিদৰে এতিয়া তৰুণ প্ৰতিভা ওলাই আহি বিশ্বজিনাৰ সপোন দেখিছে, যি দৃশ্যই প্ৰমাণ কৰিব যে প্ৰকৃতাৰ্থত ৰাজ্যখনত ক্ৰীড়াৰ পৰিৱেশ গঢ় লৈ উঠাৰ। ঢেকিয়াজুলিত তেজপুৰ জিলা ক্ৰীড়া সন্থা আৰু এমেচাৰ বক্সিং একাডেমীৰ উদ্যোগত এদিনীয়াকৈ অনুষ্ঠিত হয় জিলা ভিত্তিত বক্সিং চেম্পিয়নশ্বিপ। প্ৰথম শোণিতপুৰ ডিষ্ট্ৰিক্ট বক্সিং চেম্পিয়নশ্বিপ হিচাপে আমি এইটো আয়োজন কৰা হৈছে। আমাৰ তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত আমি সহযোগ কৰিছোঁ। মোৰ একাডেমি JNMHৰ বক্সিং একাডেমি সহযোগ কৰা হৈছে। ইয়াতে আমাৰ 5টা ক্লাবৰ পৰা ইয়াতে আমাৰ আহিছে তেজপুৰ বক্সিং ক্লাব, JNMHৰ বক্সিং একাডেমি তৰফৰ ঠেলামৰা চেণ্টাৰ, ঢেকিয়াজুলি আৰু বেলচিৰি, এনেকৈ আমাৰ ইয়াতে টোটেল খেলুৱৈ 90+ এতিয়া পাৰ্টিচিপেট কৰিবলৈ সক্ষম হৈছে। হয়, জিলা ভিত্তিত শোণিতপুৰ ডিষ্ট্ৰিক্ট বক্সিং চেম্পিয়নশ্বিপ। সাব জুনিয়ৰ, জুনিয়ৰ,
ইউথ আৰু ছিনিয়ৰ ল'ৰা ছোৱালী শাখাত অনুষ্ঠিত হোৱা জিলাভিত্তিক বক্সিং চেম্পিয়নশ্বিপত জিলাৰ বিভিন্ন প্ৰান্তৰ 101গৰাকী তৰুণ ক্ৰীড়া প্ৰতিভা তথা শোণিতপুৰ জিলাৰ 4টা বক্সিং একাডেমীৰ পৰা অহা ক্ৰীড়া প্ৰতিভাই অংশ লয়। তেজপুৰ জিলা ক্ৰীড়া সন্থা আৰু এমেচাৰ বক্সিং একাডেমীৰ উদ্যোগত অনুষ্ঠিত হোৱা জিলাভিত্তিক বক্সিং চেম্পিয়নশ্বিপত প্ৰতিযোগীৰ অংশগ্ৰহণ আছিল আশাজনক। গ্ৰামাঞ্চলত যে ক্ৰীড়াৰ এক পৰিৱেশ গঢ় লৈ উঠিছে সেয়া এই দৃশ্যই প্ৰতিপন্ন কৰিছে। এই সন্দৰ্ভত তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ সম্পাদক মৃদুল শৰ্মাই কয়, গ্ৰামাঞ্চলসমূহৰ পৰা ন ক্ৰীড়া প্ৰতিভা উলিয়াই অনাৰ লক্ষ্যৰে এনেদৰে চেম্পিয়নশ্বিপ আয়োজন কৰা হৈছে আৰু ইয়াৰ জৰিয়তে লুকাই থকা ক্ৰীড়া প্ৰতিভাসমূহে সুযোগ আৰু সুবিধা পাব বুলি আশা প্ৰকাশ কৰে। যিমানখিনি এতিয়া নেশ্যনেল লেভেলত ইণ্টাৰনেশ্যনেল লেভেলত ভাল ভাল খেলুৱৈ ওলাইছে চব গ্ৰাম্য অঞ্চলৰে হয়। আমি চবেই জানো যে আজি লভলিনা নিচিনা এজন খেলুৱৈ আমাৰ এই সমষ্টিৰে আমাৰ ডিষ্ট্ৰিক্টৰে যমুনা বড়ো আপোনাৰ অংকুচিতা বড়ো তেখেতসকল যি ধৰণৰ ইণ্টাৰনেশ্যনেল লেভেলৰ ৱৰ্ল্ড চেম্পিয়নশ্বিপত ব্ৰঞ্জ মেডেল পাইছে আৰু কিছু এই দুদিনমান আগতে আমাৰ হাৰিয়ানাত ছিনিয়ৰ ইলাইট ওমেন বক্সিং চেম্পিয়নশ্বিপত যমুনা আৰু অংকুচিতা দুয়োগৰাকীয়ে ব্ৰঞ্জ মেডেল পাবলৈ সক্ষম হৈছে। তো যেনেকৈ স্পৰ্টছত মানে আগ্ৰহ হ'ব লাগে সেইটো আগ্ৰহটো আমি দেখি পাইছোঁ। আমি ভাবোঁ সিহঁতৰ কাৰণে অলপমান স্পিৰিটটো বাঢ়িছে নেকি তেনে এটা অনুভৱ আমাৰ লাগে। একেদৰে এমেচাৰ বক্সিং একাডেমীৰ প্ৰতিষ্ঠাপক জনচমিন নাৰ্জাৰীয়ে কয়, ক্ৰীড়াৰ পৰিৱেশ যদিও গঢ় লৈ উঠিছে কিন্তু ক্ৰীড়াৰ ক্ষেত্ৰত আন্তঃগাঁথনি নিৰ্মাণ আৰু প্ৰয়োজনীয় সুবিধা প্ৰদান কৰাৰ বাবে চৰকাৰক আহ্বান জনায়। ক্ৰীড়াটো ইতিমধ্যে অসম চৰকাৰেতো ক্ৰীড়া অসমৰ গুৱাহাটীক যেনেকৈ ক্ৰীড়া ৰাজধানী হিচাপে কৰিব খুজিছে, আমিও মানে আমি তেজপুৰ জিলা ক্ৰীড়া সন্থাই আমি গোটেই গাঁও ভৰণ্ডলৈ আমি ইতিমধ্যে আমি ক্ৰীড়াটো প্ৰসাৰ কৰিছোঁ। আৰু গ্ৰাম্য অঞ্চলত অকল বক্সিং খেলেই নহয়, সকলো খেলেই জনপ্ৰিয় কৰিবৰ কাৰণে আমি চেষ্টা কৰি আছোঁ। কিন্তু এই ক'ভিড পৰিস্থিতিৰ মাজত কিছু বাধকতা আহি গৈছে, কিন্তু আমি ভাবিছোঁ যে ক'ভিড আঁতৰিলে আৰু বহুত প্ৰসাৰ হৈ যাব আৰু এই খেলৰ যথেষ্ট জনপ্ৰিয়তা বৃদ্ধি পাব আৰু খেলুৱৈসকলে অংশগ্ৰহণ কৰাৰ সুবিধা পাব। এইটো জিলা ভিত্তিত হৈছে।